নমস্কাৰ স্বাগতম আপোনালোক আমাৰ চেনেল ইজি ৱৰ্ল্ডলৈ বন্ধুসকল আজি আমি ডিসকাস কৰিম সিলভাৰ ৰাজযোগৰ বিষয়ে অৰ্থাৎ নিউমাৰলজিত যেটো আপোনাৰ গোল্ডেন ৰাজযোগৰ বিষয়ে যোৱা ভিডিঅ'ত ডিসকাস কৰিছিলো মই কৈছিলো যে নেক্সট ভিডিঅ'ত আমি আহিম সিলভাৰ ৰাজযোগৰ বিষয়ে ডিসকাস কৰিম সো কোন তিনটা বিশেষ সংখ্যা আপোনাৰ ডেট অফ বাৰ্থত থাকিলে বা আপোনাৰ ড্ৰাইভাৰ কন্ডাক্টৰ হিচাপে বা বাৰ্থত থাকিলে আপোনাৰ সিলভাৰ ৰাজযোগ আপোনাৰ এক্টিভ হৈ থাকে আৰু কি আপোনাৰ দিশত লাভান্বিত হ'ব ক'ত আপুনি সফলতাৰ দিশত আগবাঢ়িব পাৰিব সবিশেষ ডিসকাস কৰিম আৰু লগতে আৰু এটা কথা আমি ডিসকাস কৰিম যে যদি আপোনাৰ সিলভাৰ ৰাজযোগ এক্টিভ হৈ নাই অৰ্থাৎ কোন পাৰ্টিকুলাৰ তিনটা নাম্বাৰ আপোনাৰ বাৰ্থ চাৰ্টত বা কোনোবা এটা সংখ্যা মিসিং থাকিলে আপুনি ৰিমেডিয়েল পাৰ্ট কি হ'ব পাৰে সবিশেষ ডিসকাস কৰিম তাৰ আগতে এটা বিশেষ অনুৰোধ যিসকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো কাইণ্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু মোক উৎসাহিত কৰিব যাতে নতুন ভিডিঅ' প্ৰস্তুত কৰিবলৈ সক্ষম হওঁ তেন্তে আহক বন্ধুসকল আৰম্ভ কৰোঁ সিলভাৰ ৰাজযোগ আপোনাৰ ডেট অফ বাৰ্থৰ মাজত বা ডেট অফ বাৰ্থত ডেট মন্থ বা ইয়াৰত বা বাৰ্থ চাৰ্টত বা ড্ৰাইভাৰ কন্ডাক্টৰ হিচাপে যদি বিশেষ সংখ্যা তিনটা আছে তেন্তে আপুনি সৌভাগ্যৱান কিয়নো আপোনাৰ জীৱনত সিলভাৰ ৰাজযোগ এক্টিভ হৈ আছে সেই বিশেষ সংখ্যা তিনটা হৈছে 2 5 and 8 এই লাইনটো যদি আপোনাৰ ক্লিয়াৰ আছে 2 5 আৰু 8 সংখ্যা তিনটা যদি আপোনাৰ বাৰ্থ চাৰ্টত আছে তেন্তে আপোনাৰ আৰ্থ এনাৰ্জি এক্টিভ হৈ আছে অৰ্থাৎ আপোনাৰ প্ৰপাৰ্টি সেক্টৰ ৰিয়েল এস্টেট আৰু এগ্ৰিকালচাৰ সেক্টৰ কোৱাইট ষ্ট্ৰং তাত আপুনি সৌভাগ্যৱান আপোনাৰ জীৱনত আপোনাৰ সম্পত্তি হ'বই 100% নিশ্চিত কোনোবাই প্ৰশ্ন কৰিব পাৰে যে মোৰ থকাৰ পিছতো 258 আছে অৰ্থাৎ আপুনি কৈছে এক্টিভ হৈ আছে কিন্তু মোৰ প্ৰপাৰ্টি নাই বাট এনেকুৱা হ'ব পাৰে তেওঁৰ ৰোল এণ্ড গোল তেওঁ বিচাৰি বেলেগ এটা প্ৰফেশনত থাকিব পাৰে বা তেওঁৰ কি কৰিব লাগে জীৱনত সেই দিশত আগনেবাঢ়ি এটা বেলেগ দিশেৰে গৈছে বা তেওঁৰ নেম স্পেলিং টোটেলো তেওঁৰ লগত মিছমেচ হৈ থাকিব পাৰে বা তাতকৈ ডাঙৰ কথা হৈছে কি যিসকলৰ জীৱনত 258 থাকে তেওঁলোকে সৌভাগ্যৱান হয় আৰু তেওঁলোকে নিজে যদি লাইফত ক্ৰয় কৰিবও নোৱাৰে কিন্তু পৈতৃক সম্পত্তি হিচাপেও লাভ কৰে বা গিফ্ট হিচাপেও এটা সময় সংযোগ আহে তেওঁলোকে লাভ কৰিবই অৰ্থাৎ প্ৰপাৰ্টি সেক্টৰ ৰিয়েল এস্টেট এণ্ড এগ্ৰিকালচাৰ কোৱাইট ষ্ট্ৰং সেক্টৰ আৰু এটা কথা হৈছে কি সেই ব্যক্তিসকলে যদি এই মই কোৱা তিনটা বিশেষ সেক্টৰত যদি তেওঁলোকে ব্যৱসায় বা তেওঁলোকে ইনভেষ্টমেন্ট বা অন্য কিবা কাম তাৰ ৰিলেশ্যন ৰাখি পেলাই কৰে অতিকে সুন্দৰভাৱে তেওঁলোকে সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিব যিটো তেওঁলোকে জীৱনত এই সময়লৈকে 25-30 বছৰ জীৱনত বা 40 বছৰ জীৱনত তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে আৰ্ন কৰিবলৈ সক্ষম হোৱা নাই যেতিয়া 258 লাইনটো নিজৰ জীৱনত ক্লিয়াৰ হৈ আছে থকাৰ পিছতো তেওঁলোকে সেই সফলতাৰ দিশত আগবাঢ়িব পৰা নাই তেওঁলোকে সেই প্ৰপাৰ্টি ৰিয়েল এস্টেট বা আপোনাৰ এগ্ৰিকালচাৰ দিশত জড়িত কাম কৰিবলৈ ষ্টাৰ্ট কৰক আপোনালোকে উইদিন ভেৰি ফিউ ইয়াৰ্ছত আপোনালোকে বহুত ধৰণে আপোনাৰ সফলতাৰ দিশত আগবাঢ়ি লৈ যাব জীৱনটো অৰ্থাৎ প্ৰপাৰ্টি সেক্টৰ আপোনালোকৰ ষ্ট্ৰং হ'ব নতুন জীৱনত এটা ধাৰাৰ পৰিৱৰ্তন হ'ব 100% নিশ্চিত বাট কথা হৈছে কি যিসকল ব্যক্তিৰ জীৱনত 258 এই সংখ্যা তিনটাৰ ভিতৰত কোনোবা এটাও যদি মিসিং আছে তেন্তে কি কৰিব আপুনি এক্টিভ কেনেকৈ কৰিব এক্টিভ কৰিবৰ প্ৰচেছটো হৈছে ৰিমেডিয়েল পাৰ্ট আমি ৰিমেডি কৰিব লাগিব লাইফ এক্টিভ অবভিয়াছলি হ'ব বাট আপোনাৰ ডিলে হ'ব পাৰে বাট কেতিয়াও আপুনি সাকসেছ নোহোৱাকৈ নাথাকে সাকসেছ হ'বই অকমান খালি আপুনি ধৈৰ্য ধৰিব লাগিব আৰু ৰিমেডিখিনি আপুনি প্ৰপাৰলি কৰিব লাগিব কিদৰে কৰিব এতিয়া ধৰি লৈছো আপোনাৰ বাৰ্থ চাৰ্টত 2 সংখ্যাটো মিসিং আছে 2 সংখ্যাটো আচলতে কোনে দিনত কৰে চন্দ্ৰমা মুনে দিনত কৰে গতিকে আপুনি কৰিব লাগিব কি আপুনি যিমান পাৰে সিমান বেছিকে পানী খাব বা কিহত খাব সিলভাৰ গ্লাছত এটা লৈ ল'ব সিলভাৰ গ্লাছত আপুনি ৰেগুলাৰ পানী খাব যিমান পাৰে কিমান আপুনি সিলভাৰ গ্লাছতে পানী খাব লগত আপুনি কৰিব কি সপ্তাহৰ কোনোবা এটা বাৰত ৰেগুলাৰ কৰিব পাৰিলে আৰু ভাল আপুনি শিৱ মন্দিৰলৈ গৈ শিৱ দেৱতাক আপুনি মহাদেৱক আপুনি মহাদেৱৰ লিংগ শিৱ লিংগত আপুনি পানী বা আপুনি গাখীৰ ঢালি পেলাই আপুনি উপাসনা কৰিব যদি আপুনি ৰেগুলাৰ কৰিব পাৰিছে বিশেষভাৱে আপোনাৰ বাবে শুভ যদি আপুনি ৰেগুলাৰ কৰিব পৰা নাই তেন্তে আপুনি সপ্তাহত এবাৰ হলেও আপুনি কৰক লাইফ লং প্ৰসেস সফলতা নিশ্চয় আহিব 2 সংখ্যা আপোনাৰ এক্টিভ হ'বই 2 যিখিনি আপোনাক দিব লাগে এই গোটেইখিনি আপোনাক দিবই 100% নিশ্চিত ধীৰে ধীৰে পৰ্যায়ক্ৰমে আপোনাক আগবাঢ়ি লৈ যাব এতিয়া আমি আহিম যিসকল ব্যক্তিৰ জীৱনত 5 সংখ্যা পাছৰ বিষয়টো মই আগতে বহুত ভিডিঅ' বনাইছো মই কৈছো যে পাছে কি কৰে ষ্ট্ৰেংথ ষ্টেবিলিটি আৰু বেলেন্স দিয়ে লাইফত গোটেই বাৰ্থ চাৰ্টখনক বেলেন্স গতিকে আপুনি কৰিব লাগিব কি যিসকল ব্যক্তিৰ 5 সংখ্যাটো মিসিং আছে তেওঁলোকে কৰিব জাস্ট গ্ৰীন কালাৰ টু ইউজ এজ মাচ এজ পসিবল এলাইন কৰক গ্ৰীন ভেজিটেবল খাওক আপোনালোকে পাৰিলে ঘাঁহনিত খোজ কাঢ়ক ঘাঁহটো আজিকালি বাৰ পাবলৈ মানে মাটি তেনেকে খুব কমেই থাকে মানুহবিলাকৰ ঘৰটো নাইকিয়া হ'ল তথাপিতো কৰিব কি আপোনালোকে যিমান পাৰে কিমান গ্ৰীন কালাৰটো আপোনালোকে ইউজ কৰিব
বুজি পালে গ্ৰীণ কালাৰটো এনেকুৱা ধৰণে ইউজ কৰিব পাৰে আপুনি পেন হিচাপে ইউজ কৰিব পাৰে গ্ৰীণ ৰছী আপুনি গ্ৰীণ ব্ৰেচলেট আপুনি হাতত মেৰিয়াই ল'ব পাৰে বা আপুনি গ্ৰীণ কালাৰ ৰুমাল ইউজ কৰিব পাৰে আপোনাৰ লগত সদায় যিটো ব্যৱহাৰ হৈ থকা বস্তুবিলাকৰ গ্ৰীণ ফেমিলিৰ লগত আপুনি জাষ্ট বস্তুবিলাক এলাইন কৰি যদি লয় আপুনি বিশেষভাৱে উপকৃত হ'বই এটা 100% নিশ্চিত খালি মনত ৰাখিব আপুনি যিমান পাৰে সিমান গ্ৰীণ কালাৰটো আপুনি লগত ৰাখিব লাগিব গ্ৰীণ কালাৰ লগত আপুনি এলাইন কৰিব লাগিব মুঠতে গ্ৰীণ কালাৰ গ্ৰীণ এই কথাষাৰ খালি মনত ৰাখি চলিলেই হ'ল নেক্সট আমি আহোঁ কি নাম্বাৰ 8 হৈছে কাৰ শনি দেৱতা গতিকে ফাইনেন্সিয়েল দিশত গতিকে তেওঁ গোটেই দিশটোৱে তেওঁ তদাৰক কৰে গতিকে শনি দেৱতাক আপোনালোকে যিসকল ব্যক্তিৰ 8 সংখ্যাটো মিচিং আছে তেওঁলোকে কৰিব কি শনিবাৰে শনি মন্দিৰত গৈ শনি দেৱতাক আপোনালোকে উপাসনা কৰিব লগতে কৰিব কি আপোনালোকে সেই নাম্বাৰ এক্টিভেশ্যনৰ কাৰণে নিডি পিপলক যিসকল ব্যক্তি সুইপাৰ বা বেগাৰ বা অন্য ডিজেবল পাৰ্চন থাকে নিডি পিপল আপোনালোকে 10 টকা বা 20 টকীয়া কইনছ আপোনালোকে ডনেট কৰিব এটা কথা সদায় মনত ৰাখিব যিসকল ব্যক্তি হাৰ্ড ৱৰ্কাৰ পিপল নিডি পিপল লেবাৰ শ্ৰেণী বুলি আমি যিসকল কওঁ সুইপাৰক আমি ধৰক কোনোবা ডিজেবল মানুহক যদি আপুনি খুব সৎভাৱেৰে আপুনি কিবা এটা দান কৰে আৰু সঁচা অৰ্থত যদি ভাল ব্যৱহাৰ কৰি যদি আপুনি তেওঁক কিবা এটা অৰ্পণ কৰে শনি দেৱতাই আপোনাক আশীৰ্বাদ দিবই কাৰণ হাৰ্ড ৱৰ্কাৰ পিপলক নিডি পিপলক যিসকল ব্যক্তি সহায় কৰে তেওঁলোকক সদায় শনিয়ে সুদৃষ্টি চাই শনি দেৱতাই সুদৃষ্টি চাবই নিশ্চিত চাবলৈ গ'লে ৰিমেডিবিলাক কি সদায় ডে টু ডে লাইফত আমি ইউজ কৰি থকা কাৰোবাক 10 টকা 20 টকা দিওঁ কিন্তু আপুনি এটা প্ৰপাৰ চেনেলত যদি ৰেগুলাৰ বেছত আপুনি কামখিনি কৰি যায় জীৱনত আপোনাৰ 258 এই লাইনটো আপোনাৰ চিলভাৰ ৰাজযোগ লাইনটো আপোনাৰ এক্টিভ হ'ব আৰু আপুনি বিচৰাৰ ধৰণে যিখন আপুনি যদি নিজৰ ঘৰ নাই মাটি নাই বাৰী নাই যি নাই ডে বাই ডে লাহে লাহে দিলে হ'ব পাৰে মাত দিনাই আপুনি ছাকচেছ হ'বই কৰি যাওক আৰু আপুনি এটা নতুন জীৱনৰ দিশত আপুনি আগবাঢ়ি যাওক এইটো এটা মোৰ অনুৰোধ কিয়নো সদায় কৰি থকা কামখিনিকে অকণমান এটা বিভিন্ন নিৰ্দিষ্ট গতিৰে যদি আপুনি কৰিবলৈ ষ্টাৰ্ট কৰে নিশ্চয় সফলতা দেখিব 100% নিশ্চিত আৰু এটা কথা মই এড কৰি থওঁ যদি আপোনাৰ বাৰ্থ চাৰ্টত 258 লাইনটো এক্টিভ হৈ আছে বা ধৰি লওক কোনোবা এটা সংখ্যা আপোনাৰ মিচিং আছে তথাপিও কিন্তু আপুনি এডাল ট্ৰান্সপাৰেণ্ট ক্ৰিষ্টেল ব্ৰেচলেট আপুনি পিন্ধিবলৈ নাপাহৰিব কিয়নো আপোনাৰ 24 আৱাৰ্ছ আপোনাৰ অৰাটো ক্লিনছ কৰি ৰাখিব গতিকে এই দিশটোৱে আপোনাক আৰ্থ এনাৰ্জি এক্টিভেশ্যনৰ দিশত সহায় কৰিব ট্ৰান্সপাৰেণ্ট ক্ৰিষ্টেল ব্ৰেচলেট এডাল অতি ইম্পৰ্টেণ্ট আপোনাৰ সূৰ্যৰ ৰশ্মি যিহেতু পাচন শৰীৰৰ মাজে অৰাটো যাতে ক্লিনছ কৰি ৰাখে এই কথাষাৰ খালি মনত ৰাখিব সেইটো এটা অতি নেচেচাৰী পাৰ্ট গতিকে যিসকল ব্যক্তিৰ এই ক্ষেত্ৰত আপোনালোকৰ 258 কোনোবা এটা সংখ্যা মিচিং আছে তেওঁলোকেতো পিন্ধিবই যিসকলৰ এক্টিভ হৈ আছে তেওঁলোকেও কাৰণেও এইটো এটা খুব সুন্দৰ ৰিমেডিয়েল পাৰ্ট অৰ্থাৎ তেওঁলোকে খুব মানে স্মুথলি আগবাঢ়ি যাবলৈ সক্ষম হ'ব তো বন্ধুসকল মোৰ বিশ্বাস আপোনালোকে ভাল পাইছে আৰু যদি সঁচাকৈয়ে ভাল পাইছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব শ্বেয়াৰ কৰি লাইক বা কমেণ্ট কৰিলে কি হয় আমি উৎসাহিত হওঁ নতুন ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ উৎসাহিত হ'ম নিশ্চয় মই প্ৰস্তুত কৰিম নতুন কথা আপোনালোকৰ মাজলৈ আনিম নিউমাৰলজিৰ বিষয়ে তো পুনৰ লগ পোৱাৰ পুণ্য পৰিস্থিতিৰে থেংক ইউ ফ্ৰেণ্ড লাভ ইউ লট বাই বাই টেক কেয়াৰ